ঐতিহাসিক চৰাইদেউ জিলাৰ এডোখৰ ঠাই হৈছে মথুৰাপুৰ আৰু এই মথুৰাপুৰতে ধোদৰ আলিৰ কাষতে অৱস্থিত ঐতিহাসিক ভূঞা পুখুৰী আৰু বহু বছৰ আগৰ পৰাই এই ভূঞা পুখুৰীক কিছু লোকে বেদখল কৰি তেওঁৰ তাত বহি আছে আৰু এই বেদখলৰ বাতৰি প্ৰচাৰ কৰিবলৈ যাওঁতে সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত আলিম আহমেদক সেই বেদখলকাৰীসকলে শাৰীৰিক প্ৰহাৰ কৰে তেওঁৰ ওপৰত আক্ৰমণ কৰে গতিকে এই ঘটনাক আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰেই চৰাইদেউ জিলা প্ৰশাসনক অতি শীঘ্ৰেই এই যি আক্ৰমণকাৰী এই যি বেদখলকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু আমি জ্ঞাত যে চৰাইদেউ এখন ঐতিহাসিক ঠাই আৰু ইয়াত বহু আহোম যুগৰ ঐতিহাসিক সম্পদ সিঁচৰিত হৈ আছে আৰু ইতিমধ্যে বহু বেদখল হৈ থকা খবৰ আমি সময়ে সময়ে পাই থাকোঁ গতিকে চৰাইদেউ জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ দায়িত্ব যে প্ৰতিটো যিসকল ঐতিহাসিক সম্পদ বা যিসকলে বেদখল কৰি আছে এই বেদখল মুক্ত কৰিব লাগে আৰু ঐতিহাসিক সম্পদবোৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ ব্যৱস্থা কৰিব লাগে গতিকে এয়াই আমি চৰাইদেউ জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান ঐতিহাসিক চৰাইদেউ জিলাৰ এডোখৰ ঠাই হৈছে মথুৰাপুৰ আৰু এই মথুৰাপুৰতে ধোদৰ আলিৰ কাষতে অৱস্থিত ঐতিহাসিক ভূঞা পুখুৰী আৰু বহু বছৰ আগৰ পৰাই এই ভূঞা পুখুৰীক কিছু লোকে বেদখল কৰি তেওঁৰ তাত বহি আছে আৰু এই বেদখলৰ বাতৰি প্ৰচাৰ কৰিবলৈ যাওঁতে সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত আলিম আহমেদক সেই বেদখলকাৰীসকলে শাৰীৰিক প্ৰহাৰ কৰে তেওঁৰ ওপৰত আক্ৰমণ কৰে গতিকে এই ঘটনাক আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰেই চৰাইদেউ জিলা প্ৰশাসনক অতি শীঘ্ৰেই এই যি আক্ৰমণকাৰী এই যি বেদখলকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু আমি জ্ঞাত যে চৰাইদেউ এখন ঐতিহাসিক ঠাই আৰু ইয়াত বহু আহোম যুগৰ ঐতিহাসিক সম্পদ সিঁচৰিত হৈ আছে আৰু ইতিমধ্যে বহু বেদখল হৈ থকা খবৰ আমি সময়ে সময়ে পাই থাকোঁ গতিকে চৰাইদেউ জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ দায়িত্ব যে প্ৰতিটো যিসকল ঐতিহাসিক সম্পদ বা যিসকলে বেদখল কৰি আছে এই বেদখল মুক্ত কৰিব লাগে আৰু ঐতিহাসিক সম্পদবোৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ ব্যৱস্থা কৰিব লাগে গতিকে এয়াই আমি চৰাইদেউ জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ